নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে পাছ আউট কৰিছে তেওঁলোকে যদি মাইগ্ৰেশ্যন চাৰ্টিফিকেট এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইটত আহিব লাগিব। আজি এই প্ৰচেছটো আপোনালোকক মই দেখুৱাম ষ্টেপ বাই ষ্টেপ, গতিকে আপোনালোকে মাইগ্ৰেশ্যন চাৰ্টিফিকেট কেনেকৈ এপ্লাই কৰে এই বিষয়ে জানিব পাৰিব। আপোনালোকে অফিচিয়েল ৱেবছাইটত অহাৰ পিছত তললৈ স্ক্ৰল ডাউন কৰি আহি থাকিব। অহাৰ পিছত আপোনালোকে ইয়াতে দেখিব চাৰ্টিফিকেট পৰ্টেল বুলি। এই চাৰ্টিফিকেট পৰ্টেলতে আপোনালোকে সকলো চাৰ্টিফিকেট এপ্লাই কৰিব পাৰে। তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ শ্ব' কৰিব ৱেলকাম টু দ্য চাৰ্টিফিকেট পৰ্টেল অফ ডিব্ৰুগড় ইউনিভাৰ্চিটি। ইয়াত আপোনালোকে যিকোনো চাৰ্টিফিকেট এপ্লাই কৰিব পাৰিব। তাৰ কাৰণে প্ৰথমে ৰেজিষ্টাৰ বাটনটো ক্লিক কৰি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ইয়াত আপোনাৰ নামটো দিব লাগিব, এণ্টাৰ ইউৰ নেম মানে আপোনাৰ ফুল নেমটো দিব লাগিব, মিষ্টাৰ মিছ একো নলগাব। এণ্টাৰ ইউৰ ইমেইল, ইয়াত আপোনালোকৰ জিমেইলটো উল্লেখ কৰিব, মোবাইল নম্বৰ দিব। তাৰপৰা আহিলে আপোনালোকৰ জেণ্ডাৰটো ছিলেক্ট কৰিব। এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব, যিটো আপোনালোকে জানে আগতে পাছৱৰ্ড ক্ৰিয়েট কৰিছে যেতিয়া, গতিকে আপোনালোকে তেনেকৈ এটা পাছৱৰ্ড ক্ৰিয়েট কৰি ৰেজিষ্টাৰ বাটনটো ক্লিক কৰিব আৰু আপোনালোকৰ ইমেইল আৰু মোবাইললৈ OTP যাব। সেই OTP দুটা দি আপোনালোকে ছাবমিট কৰি দিব। তাৰপিছত আপোনালোকে লগ ইন কৰিব লাগিব। লগ ইনৰ কাৰণে ইয়াত আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নম্বৰটো দিব আৰু যিটো পাছৱৰ্ড বনাইছিলে সেই পাছৱৰ্ডটো দি লগ ইন কৰিব। লগ ইন কৰাৰ পিছত এনেকৈ ডাছবৰ্ডখন খোল খাব। ইয়াত দেখিব আপোনালোকে বিভিন্ন ধৰণৰ চাৰ্টিফিকেট এপ্লাইৰ কাৰণে অপশ্যন আছে। অৰিজিনেল চাৰ্টিফিকেট এপ্লাই কৰিব পাৰিব, মাইগ্ৰেশ্যন, প্ৰি ডিগ্ৰী চাৰ্টিফিকেট, প্ৰভিজনেল, ট্ৰান্সক্ৰিপ্ট, ডুপ্লিকেট, কাৰেকশ্যন, অৰিজিনেল চাৰ্টিফিকেট সকলো আছে। গতিকে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। যিহেতু মই আপোনালোকৰ মাইগ্ৰেশ্যন চাৰ্টিফিকেট দেখুৱাম, গতিকে আপোনালোকে ইয়াত যিটো মাইগ্ৰেশ্যন চাৰ্টিফিকেট বুলি আছে অপশ্যন 2 নম্বৰ, সেইটোতে আপোনালোকে ক্লিক কৰিব। ইয়াত আপোনালোকৰ কি কি ডকুমেণ্ট লাগিব সকলো কথা কৈ দিছে, আপোনালোকে ইয়াত চাব পাৰে। ইয়াত আপোনালোকৰ যিখিনি ডকুমেণ্ট লাগিব, ডকুমেণ্ট আচলতে বেছি নালাগে, 3টামান ডকুমেণ্ট হ'লে হৈ যায়। ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন লাগিব আপোনালোকৰ, ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন প্ৰয়োজন, সেইখন লাগিব। আৰু আপোনালোকৰ মাইগ্ৰেশ্যন চাৰ্টিফিকেটৰ কাৰণে 1500 টকাৰ প্ৰয়োজন হ'ব। 1500 আপোনালোকে দিব লাগিব মাইগ্ৰেশ্যন চাৰ্টিফিকেটৰ কাৰণে। আই হেভ ৰিড দ্য আণ্ডাৰষ্টুড ইনষ্ট্ৰাকশ্যন ক্লিক কৰি আপোনালোকে পিছৰ পেজলৈ যাব পাৰিব। ইয়াত আপোনালোকক কৈছে দি নেম অফ দ্য লাষ্ট প্ৰি ডিগ্ৰী এক্সামিনেশ্যন পাছ, অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে গ্ৰেজুৱেশ্যন পাছ কৰি মাইগ্ৰেশ্যন ল'ব বিচাৰে তেওঁলোকে নিজৰ গ্ৰেজুৱেশ্যনটো উল্লেখ কৰিব, ক'ৰ পৰা পাছ কৰিছে, BSc অট'নমাছ কলেজ নে BA অট'নমাছ কলেজ নে নৰ্মেল কলেজৰ পৰা এপ্লাই কৰিছে, ইয়াৰ পৰা আপোনালোকে চাই ল'লেই হ'ল। যদি মাষ্টাৰ ডিগ্ৰীসকলে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে মাষ্টাৰ ডিগ্ৰীটো ছিলেক্ট কৰি ল'ব। ইয়াতে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিবলৈ কৈছে, ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখনতে উল্লেখ থাকে, সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিব। বেকেটত ইয়েৰটো উল্লেখ কৰিব, কোন চনত আপোনালোকে ৰেজিষ্টাৰ কৰিছিলে, অৰ্থাৎ কোন চনত আপোনালোকে ডিগ্ৰীত নামভৰ্তি কৰিছিলে, সেইটো আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন ইয়েৰ হয়। গতিকে সেই ইয়েৰটো উল্লেখ কৰিব বেকেটত। আপোনাৰ নামটো দিব, শুদ্ধকৈ দিব, ইংলিছত লিখিব ইয়াত নেম অফ দ্য কেণ্ডিডেট। তাৰপৰা কলেজখন নাম দিব, কলেজ বা ইউনিভাৰ্চিটিখন নাম দিব, কলেজখন নামটো দিব, কোনখন কলেজৰ পৰা আপোনালোকে পাছ কৰিছিলে, বা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পঢ়িছিলে যদি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ নামটো দিব। যদি মাষ্টাৰ ডিগ্ৰী দি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা কমপ্লিট কৰিছে তেতিয়া তাত আপোনালোকে কলেজ বা ইউনিভাৰ্চিটিৰ নামটো উল্লেখ কৰিব। ৰোল নম্বৰ, ইয়াত আপোনালোকৰ ৰোল নম্বৰটো দিবলৈ কৈছে, যিটো লাষ্ট এক্সাম আপোনালোকে পাছ কৰিছিলে তাৰ ৰোল নম্বৰটো দিবলৈ কৈছে। যদি আপোনালোকৰ গ্ৰেজুৱেশ্যন পাছ কৰিছে 6 ছেমিষ্টাৰ ৰোল নম্বৰটো দিব। যদি মাষ্টাৰ ডিগ্ৰী পাছ কৰিছে তেন্তে মাষ্টাৰ ডিগ্ৰী ৰোল নম্বৰটো দিব। ইয়াত আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী 4th ছেমিষ্টাৰ ৰোল নম্বৰটো দিব, পাছ বুলি দিব এইটো। তাৰপৰা আহিলে আপোনালোকৰ ৰেগুলাৰ ষ্টুডেণ্ট নে প্ৰাইভেটত পঢ়িছে আপুনি সুধিছে, যদি প্ৰাইভেটত পঢ়িছে প্ৰাইভেট বুলি দিব, যদি পাছ এজ এ ৰেগুলাৰ ষ্টুডেণ্ট তেতিয়া ৰেগুলাৰ বুলি দিব। এইটো আপোনালোকে ন ৰাখিব। মাইগ্ৰেশ্যন 2 সুধিছে, মাইগ্ৰেশ্যন ক'লৈ ল'ব বিচাৰিছে সুধিছে, তো ইয়াত আপোনালোকে যিখন কলেজ আছে বা যিখন ইউনিভাৰ্চিটিলৈ আপোনালোকে মাইগ্ৰেশ্যন ল'ব বিচাৰিছে সেই মাইগ্ৰেশ্যনখন আপুনি ইয়াত উল্লেখ কৰি দিব, মানে সেই কলেজ বা ইউনিভাৰ্চিটিখন নামটো উল্লেখ কৰিব। আৰু ৰিজনটো আপোনালোকে হায়াৰ ষ্টাডি বুলি উল্লেখ ৰাখিব, আপোনালোকৰ হায়াৰ ষ্টাডি বুলি আপোনালোকে ৰিজনটো উল্লেখ ৰাখিব। তাৰপৰা সেইখিনিত আপোনালোকে তথ্যখিনি দিব। তাৰপৰা আহিলে আপোনালোকৰ এড্ৰেছটো আপোনালোকে ইয়াত দিব, আপোনালোকৰ ভিলেজ টাউন লিখিব, ইয়াত গাঁওখনৰ নামটো দিব, যি টাউন হয় টাউনৰ নামটো দিব, হাউচ নম্বৰ বা ষ্ট্ৰীট নম্বৰটো দিব, POটো দিব, পোষ্ট অফিচ, তাৰপৰা ডিষ্ট্ৰিক্ট দিব, ষ্টেট আপোনালোকে ইয়াৰ পৰা ছিলেক্ট কৰিব আছাম বুলি, তাৰপৰা পিন নম্বৰটো দিব। সেইখিনি দিয়াৰ পিছত আপোনালোকে যিটো নেক্সট বটন আছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে নেক্সট পেজলৈ যাব পাৰিব। নেক্সট পেজত আহিলে আপোনালোকৰ আপলোড ডকুমেণ্ট, ইয়াত আপোনালোকৰ একপি পাছপোৰ্ট চাইজ ফটো দিব লাগিব। ফটোকপি ভাল হয় এইটো মনত ৰাখিব, যাতে আপোনালোকে জিলিমিল কৰা নহয়, যাতে ভাল কোৱালিটি ফটো সেইটো আপলোড কৰিব। তাৰপৰা ছিগনেচাৰটো আপলোড কৰিব, এটা আপোনালোকে ছিগনেচাৰ আপলোড কৰিব, ব্লেক পেনৰ ছিগনেচাৰ হ'লে ভাল হয়। তাৰপৰা আপলোড অৰিজিনেল ৰেজিষ্ট্ৰেশ্যন কাৰ্ড বা ডুপ্লিকেট ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, যিখন আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আছিলে গ্ৰেজুৱেশ্যন হওক বা মাষ্টাৰ ডিগ্ৰী হওক, সেই ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন আপলোড কৰিব। মাত্ৰ ডকুমেণ্ট 3টা, এটা ডকুমেণ্টে বিচাৰিছে, এখন ফটো আৰু ছিগনেচাৰ, ডকুমেণ্ট এটা হ'লেই হৈ যায়। সেই দুটা দি পেলাই আপোনালোকে ডকুমেণ্ট আপলোড কৰাৰ পিছত আপোনালোকৰ প্ৰিভিউ অপশ্যন আহিব, সেই প্ৰিভিউত আপোনালোকে ফৰ্মখন ভালদৰে চাই ল'ব। যদি শুদ্ধ হৈছে পে'মেণ্টটো কৰিব পাৰে, যদি ভুল হৈছে এডিট অপশ্যনত গৈ আকৌ আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব। ইয়াত আপোনালোকৰ মেইন পেজত আহিলে আপোনালোকৰ এপ্লাইড চাৰ্টিফিকেট বটনটোত ক্লিক কৰাৰ পিছতে আপোনালোকে শ্ব' কৰিব আপুনি কি কি
চাৰ্টিফিকেট এপ্লাই কৰি থৈছে তাতে আপোনালোকৰ যিটো ষ্টেটাছ আছে সেইটো গম পাই থাকিব। আচলতে আপোনালোকে চাৰ্টিফিকেটখন হয়তো ডিব্ৰুগড় ইউনিভাৰ্চিটি ব্ৰাঞ্চৰ পৰা কালেক্ট কৰিবলগীয়া হ'ব পাৰে।